কচু গুটা তল গেছি যা হাগু কত মুতু কত যা হ্যাঁ চাওঁচোন বহঁতৰ কি আহি আছে ও আহি এইখিনি পালাই দেখছেন না এই যে পানি ছয় না স্লিতে গেল এই যে পানি কিনে নিচ্ছে দেখছেন মনে হচ্ছে পানি কঠিয়া একেবাৰে তলত যিটো এইয়া মাটি এইগিলাখান ফালতুমি নকৰবি কিন্তু এইগিলাখানৰ বা ফটোহে তোলে গাইজ এইখন সেইখনে পুল যিখন পুলৰ পৰা আমাৰ টুটু পৰিছিল যিখন পুলৰ পৰা আমাৰ টুটু পৰিছিল সেই পুলখনত ইমান পানী হৈ গ'ল তিনিটা দিশত আমি হেৰি চাব পাৰোঁ পানী চাব এনেকৈ যাব পাৰোঁ বাৰু আমি মানে উমানৰ দৰে মাজত আছে তিনিআলি এটা আছে বৰমা আমি মাজত আছোঁ এনেকৈ যাব লাগে ৰাস্তাৰ ফালে যাব লাগে পথাৰৰ আমাৰ মন্দিৰটো আহি আছে বুলি আহি আছে কিন্তু এই সিফালে দেখি আদিত্যহঁতৰ ফালে এইখিনি পালা এইখিনি বৰ লেতেৰা পানী গাইছ খোজপে নৰা হাই হেল্ল' নমস্কাৰ একবাৰ মানুহৰ সৈতে মই আছোঁ আপোনালোকৰ টিকলি নেকি লগত আছে আমাৰ এই দুজনী মানে টুটু আৰু মাইনে এপি হাত দুই আছে মানে যাই আছোঁ এতিয়া বানপানী মানে আজি আৰম্ভণি হৈছে আৰু বানপানী হঠাতে মানে কি কয় বননদী ভাঙিছে ন আমাৰ বননদী ভাঙি পেলাই মালিবাৰীত বননদী ভাঙি পেলাই উঠি আহিছে আৰু মানে মাথাউৰি ভাঙি পেলাই আহিছে আৰু চাৰিওফালে পানী হৈ গৈছে আমাৰ বাচ্চাত চব বন্ধ হৈ গৈছে মানে ৰাস্তাত যাৱা ইফালে দেখি যোৱা চব বন্ধ হৈ গৈছে মাজতে আমি অকণমান মানুহ আছোঁ সেইখিনিত পানী নাই বাকী চব অলপকৈ পানী বাঢ়ি আছে আমি অকণমান দৰ্শন কৰি আহোঁ ভিজিট কৰি আহোঁ ক'ত কেনেকৈ কি হৈছে ইনভেষ্টিগেশ্যন কৰি আহোঁ তো চাই থাকিব আমাৰ ভিডিঅ'টো গাইছ আমি পথাৰ পালোঁ পথাৰ একেবাৰে সাগৰ সদৃশ হৈ গৈছে কে যা তোৰ ঘৰত এনেও উঠবো সেইয়া গাইছ সাগৰ সদৃশ হৈ গৈছে কি কৈছা চাওঁচোন বহঁতৰ কি আহি আছে এইখিনি পালাই দেখছেন না এই যে পানি ছয় না স্লিতে গেল এই যে পানি কিনে নিচ্ছে দেখছেন মনে হচ্ছে পানি গাড়ী যোৱাবাৰ নহয় তাৰে আগৰবাৰৰ দৰে হৈছে আৰু এই আৰম্ভণিৰ দিনাখনে দেখিছিলোঁৱে নহয় চেণ্ডেলযোৰ ইহঁতৰ ঘৰতে থওঁ দিয়া আৰু আমি অলপ আগৰ পৰা আহোঁ ইয়াতে চেণ্ডেলযোৰ ৰাখিলোঁ গাইছ এই আৰম্ভণিহে এই সিফালৰ দিশে আছে আমাৰ ভিনি জাল চাল লৈয়ে পানী হবাই দিয়া নাই এওঁতে জাল চাল লৈ এইবাৰ নাই এই ফালতুমি নকৰবি তাতে বুন নাই বাচা ফালতুমি কৰিব যাবি নাচবি দেই পানীৰ লগত এইবিলাক খেল চেল নকৰিবা দেই ৰাতিপুৱা কালি গাইছিলে ৰাতিপুৱা আহিছিলে নে এইফালে আমাৰ ভিনিৰ খালেতো চাওঁ ৰ আমাৰ ভিনিয়ে হেৰি দিয়েই নাই পানী হবা দিয়েই নাই জাল চাল লৈ ৰেডি তো গাইছ এইটো জ্যোতিষ দাহঁতৰ ঘৰ জ্যোতিষ দাৰ মন্তব্যটো লৈ ল কোৱা তোমালোকৰ দুৱাৰ মুখত যে পানী আমি বিনা মেঘে বজ্ৰপাতৰ নিচিনা বানপানী হৈছে এইবাৰ যোৱাবাৰৰ আগৰবাৰো হৈছিল নেকি এইবাৰ বৰষুণ হোৱাই নাছিল বৰষুণ নোহোৱাকৈ বিনা মেঘে বজ্ৰপাত হ'ল তেনেকৈ বৰনদীৰ পানী আহি বৰনদী নে ননৈ বৰনদী বৰনদীত নেকি
আচ্ছা বৰ নদীৰ পানী মালিবাৰীৰে মাছুৱাৰী ভাঙি আমাৰ মানুহক সৰ্বশান্ত কৰি দিলে সকলোকে কঠীয়া গ'ল গৰু গেল ৰখা গ'ল গৰু খোৱা পানী আৰু এনেকৈ ছাগলীৰ মানে খাদ্য মানুহৰ খাদ্য অন্ন বাসস্থানৰ অৱনতি ঘটিছে আৰু গাইছ এটা কঠীয়া জিতিছিল কঠীয়া একেবাৰে তলত যিটো এইয়া মাটি এইগিলাখান ফাল্টুমি নকৰবি কিন্তু এইগিলাখানৰ বা ফটোহে তোলে সিহঁতে ফটোহে তোলে এই কৈ পেলালা তোমাৰ এই বয়সতে গাইছ স্কুল ছুটি দি পেলালা সেই বানপানীৰ কাৰণে কাৰণ পানী ইমানেই বাঢ়ি আছে হঠাৎ মানে ৰাতিপুৱা কালি ইমান নাছিলে এই ৰাস্তা চাস্তা উঠা নাছিল এতিয়া নে বাঢ়ি আছে আৰু তোমালোকেও আহিলা কি কিয় আহিছা বানপানী চাবা বুলি ক'ব নাপায় নাজানা নেকি নেপায়তো আৰু ফুৰিব আহিছোঁ সেইটো চাবৰ মনত আছে নে ৰমজি বহুতৰ হেৰিত চোতালত এইবিলাক চোৱা কেঁচে আমাৰ ফালে কেঁচে কয় খেতিৰ এইবাৰ পালেনি হ'ব আৰু কঠীয়া গিলাখান ডুব গেল আকৌ এইগিলাখান আকৌ এতকৈ কষ্ট কৰিব লাগিব আকৌ সেই কৰিব লাগিব ই আৱাজ চাও হয় নেকি এই ঢৌটো চাও না ঢৌ চাবি তুতুৱে চাও সমুদ্ৰ সদৃশ কৃষ্ণ 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 শব্দগিলাখান শুনি আছোঁ বাৰু মানে এইগিলান মেমৰি হৈ ৰৈ যাবা মানে পিছত কালি চাই থাকিব পাৰিম সেইকাৰণে ভিডিঅ'গিলাখান বনোৱা হৈছে যোৱা বাৰৰ আগৰবাৰ এনেকুৱাই হৈছিল আৰু প্ৰথম দিনাখনে এনেকুৱাই হৈছিল তাৰপিছত বাঢ়ি বহুত হৈ গৈছিল কৃষ্ণ মাছ চাও পি এই সাংকা নাচাবি দে কৃষ্ণ সেইখনে পুল যিখন পুলৰ পৰা আমাৰ টুটু পৰিছিল সেই পুলখনত ইমান পানী হৈ গ'ল সেইখানে পুল যিখন পুলৰ পৰা টুটু আমাৰ আহিছিল সেইখন পুলত আজি ইমান পানী এইটো মোৰ ভিডিঅ'ৰ আৰু এখন পুল পালে কমন ডাইলগ আৰু কমন ডাইলগ হ'বই যেতিয়া নকালে টুটু নোহোৱা হয় নাযায় যেতিয়া নকালে এইটো থাকিবই আৰু এই সমুদ্ৰ সদৃশ কাহিনী নাছিলে সমুদ্ৰ সদৃশে হৈ গ'ল কিন্তু কোৱা মোবাইল পাৰোঁ মানুহটো নপৰিলি হ'ল মানুহ কিনি আনিব নোৱাৰিব নহয় মোবাইলটোহে কিনি আনিব পাৰিব সেইফালৰ পৰা আহিলোঁ সেইফালে অজস্ৰ পানী বাঢ়িয়ে আছে এইবাৰ এটা বিপৰীত দিশত আহিছোঁ মানে আমাৰ আবেলিহঁতৰ ঘৰৰ ফালে আহিছোঁ এইদৰে ৰাস্তাটোত বৰ্তমান উঠা নাই ইফালে আমাৰ মানে কঠীয়া চঠীয়া ছিটাইছিল আৰু কি হৈ আছে সেইগিলাখান চাই আহোঁ বাৰু কঠীয়া চঠীয়া গেলে কিজানি আৰু আমাৰ ইফালে যাই আছোঁ ইফালে দেখি ইমান এটা হেৰি হোৱা নাই বাৰু কাৰণ পানীটো সেনেকৈ আহি পেলাই কোনে এনেকৈ আহি গৈছে পোনে হৈ গৈছে পানীটো আমাৰ ইফালে আছে সেই আমাৰ সেইখিনি দেউতাই কৈছে এই মূৰগিৰিহালে ওলাই আছে হেৰি ঠেৰ গেছি কেহক ঠেৰ গেছি এনেকৈ কৈছে অটো পইচা এনে খৰচ নেটুৰ খৰচ এই গেছি আমাৰ শুনা তোৰ একদম কলোবাৰক ফালে আহিছে গাইছ এইটো আমাৰ চকত যোৱা ৰাস্তাটো যিটো ৰাস্তা আমি অতিক্ৰম কৰি চক পাওঁ যায় যিটো মই বাইলেন বুলি কৈ থাকোঁ আৰু সেইটো ৰাস্তাত এই পানী মানে ইমান মানুহ ক'লে আৰম্ভণি মানে ডিমে পাওঁ আৰু আগৰ ফালে বা কিমান আৰু এইফালে লেতেৰা পানী এনেপি নাযাওঁ একদম চকক কালি আছে
একদম চককালি আছে আৰু কেনেকৈ ওলাই যাম কামৰ কাৰণে সেইকাৰণে মানে তাহাঁতৰ ঘৰটো ভাল লাগছে কিমান পাইছি চাওঁ নৰা যাবা এই নৰা আগৰ ফালে দ আছে নৰা যাওঁ দে আৰু লেতেৰা পানী এইকেইদিন আৰু পানী নুশুকোৱাকালে চকলবা নৰা আৰু পানীখিনি বাঢ়িয়ে আছে আহা আমি মানে তিনটে দিশত আমি হেৰি চাব পাৰোঁ পানী চাব এনেকৈ যাব পাৰোঁ আৰু আমি মানে উমানৰ মাজত আছে তিনিআলি এটা আছে বৰমা আমি মাজত আছোঁ এনেকৈ যাব লাগে ৰাস্তাৰ ফালে যাব লাগে পথাৰৰ ফালে যাব লাগে আকৌ ভাজুচিৰ ফালে যাব লাগে মন্দিৰৰ ফালে যাব লাগে তিনিওফালৰ পৰা পানী এনেকৈ হেঁচি আহি আছে আমি মানে মাজতে আছোঁ দুইফালে চাৱা শেষ মানে ৰাস্তাৰ ফালে আৰু আমাৰ পথাৰৰ ফালে চাৱা শেষ এইবাৰ ভাজুচিহঁতৰ ফালে যাই আছোঁ আৰু আজিবেলা খালি আকৌ দেখুৱাম বাৰু কিন্তু এতিয়া আৰম্ভণিহে আৰু বা মোক এৰি থৈ সিহঁতে গেলেই সিহঁতে মোক এৰি থৈ এইখিনি গাইজ সোধ মেইন হেৰিটোতে হৈছে মানে আমি ৰাস্তাত যাৱা বাটটোতে হৈছে আমি য'ত ৰাস্তা ওলো যায় গাড়ীত উঠো যায় তাতে এক কৰঙান হৈছে কেনেকৈ যাবি আৰু কামৰ কাৰণে এইকেইদিন থাকলোঁ আৰু পানী নকমাক কালি ঘৰতে লেতেৰা পানী খুব আকৌ সেইখিনি খৰচ পাই সেইখিনি নখৰচ হ'ব দে আহি আছে গাইছে সেইটো আমাৰ মন্দিৰটো আহি আছে বুলি আহি আছে কিন্তু এই সিফালে দেখি আদিত্যহঁতৰ ফালে এইখিনি পালা এইখিনি বৰ লেতেৰা পানী গাইছ খৰচ নৰা এইবাৰ এই প্ৰথম দিনতে ইমান সেইটো সেইগিলাখান বাদ দিছে এইবাৰ এই প্ৰথম দিনতে সিঞ্চি পালা যাবাৰ প্ৰথম দিনেই তাতে আহিছিলে মন্দিৰটোৰ ওচৰতে আহিছিল তাৰপিছত দ্বিতীয় দিনাখনে হেজি আহিছিল আহি আছে আৰু লাহে লাহে গাইছ আমি যাওঁ আৰু সেই তাৰ পৰা বিদায় লৈ আহিলোঁ আৰু এতিয়া ঘৰৰ ফালে যাওঁ আৰু যাই পেলাই কিবা কিবি গৰু আছে পানীত ঘৰৰ ফালে যাওঁ আৰু ভিডিঅ'টো কিমান দীঘল হ'ল নাজানো আকৌ ভাজিবেলাকালে ওলবা লাগিব এতিয়া বহুত বেছি কাম আছে কামখিনি কৰিলোঁ আজৰি চাজৰি হৈ সোনকালে আজৰি এক পিছে হৈ ওলাই ল'ম গ'ল আৰু যেন ভিডিঅ'টো সামৰোঁ আকৌ আৰু কিমান বাৰে মই দেখাবলৈ চেষ্টা কৰিম ভাজিবেলাকালি এতিয়া যাওঁ আৰু ঘৰৰ ফালে সোমাওঁ আৰু এতিয়া ভিডিঅ'টো সামৰোঁ যদি আপুনি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰি শ্বেয়াৰ কৰিব যিসকলে নতুনকৈ চাইছোঁ তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব মই ভিডিঅ' দিলে আপোনাৰ নটিফিকেশ্যনবোৰ পাই দিব আজিকালি ছাবস্ক্ৰাইব কৰি চাই তেওঁলোকে থেংক ইউ ছ' মাছ নতুন এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ আজিকালি বাই বাই লাভ ইউ টেক কেয়াৰ